1 ছেপ্টেম্বৰ 2025 অসমৰ বাবে আৰু এটা কলা দিন বুলি অভিহিত কৰিব লাগিব কাৰণ ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে ইতিমধ্যে 2014 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা 3খন প্ৰতিবেশী ৰাষ্ট্ৰৰ 6টা ধৰ্মীয় জনগোষ্ঠীৰ যিকোনো ব্যক্তিকে ভাৰতত থকাৰ বাবে অনুমতি দিছিল। এতিয়া সেই অনুমতি এক্সটেনশন কৰিছে, যি এক্সটেনশনৰ ফলত 2024 চনৰ 31 ডিচেম্বৰলৈকে অসম অথবা ভাৰতবৰ্ষৰ যিকোনো অঞ্চললৈ পাছপোৰ্ট অথবা যিকোনো ভ্ৰমণ নথিপত্ৰ অবিহনেও হিন্দু, বৌদ্ধ, জৈন, শিখ, পাৰ্চী অথবা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে নেপাল হওক, ভূটান হওক, পাকিস্তান হওক, বাংলাদেশ হওক, আফগানিস্তান হওক, যিকোনো জাগাৰ পৰাই যদি ভাৰতবৰ্ষত তথা অসমত প্ৰৱেশ কৰে তেখেতসকলক বিদেশী বুলি গণ্য কৰা নহ'ব বুলি কৈছে। আৰু ইয়াৰ ফলত আমাৰ অসমৰ ওপৰত আৰু অধিক হেঁচা পৰিব আৰু তাৰ ফলত আমাৰ অসম চুক্তিখনৰ কোনো গুৰুত্বই নাথাকিব। অসম চুক্তি অনুসৰি 71 চনৰ 24 মাৰ্চলৈকে যিসকল আহিছিল আমি তেওঁলোকক ভাৰতীয় হিচাপে গ্ৰহণ কৰাৰ কথা আছিল, কিন্তু এই নতুন যি অধ্যাদেশ জাৰি কৰিলে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বাবে, তাৰ ফলত যোৱা 2024 চনলৈকে অহা যিকোনো মানুহে অসম তথা ভাৰতবৰ্ষত থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমৰ ওপৰত যি হেঁচা পৰিব, এই হেঁচাই অসমীয়া জাতিটোৰ প্ৰতি বিপদ আনিব। আমি ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু মই আশা কৰোঁ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ সকলো মানুহে মিলি যেনেকৈ ৰাজপথলৈ ওলাই আহিছিল, এতিয়া সময় হৈছে নিজৰ নিজৰ ৰাজনৈতিক যি আদৰ্শই থাকক সেই আদৰ্শ বাদ দি অসমীয়া জাতি ৰক্ষা কৰিবলৈ সকলোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে। আৰু কেন্দ্ৰ চৰকাৰ, অসম চৰকাৰক তেওঁলোকৰ এনেকুৱা অসমীয়াৰ বাবে যি এটা ভুল সিদ্ধান্ত কৰি অসমীয়া জাতিক ধ্বংস কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে জনমত আৰু হেঁচা প্ৰয়োগ কৰিব লাগে। মই ইতিমধ্যে 7 আগষ্ট 2025 তাৰিখে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসমৰ বিভিন্ন জাতীয় সংগঠন, ৰাজনৈতিক দললৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ আৰু সেই পত্ৰযোগে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কৰিবলৈ মই আহ্বান জনাইছিলোঁ। মই ভাবোঁ মোৰ এমাহ পূৰ্বৰ যিখন পত্ৰ, সেই পত্ৰখন তেখেতসকলে পুনৰবাৰ বিবেচনা কৰিব আৰু এটা সহমতত উপস্থিত হ'ব যাতে আমি অসমৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ সকলোৱে অসমক ভাল পোৱা জনগণ, নাগৰিকে একগোট হৈ এই কেন্দ্ৰীয় চৰকাৰ তথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মৌন হৈ পেলাই তেওঁ আজি কৈ দিব যে মই নাজানো, মোক নক'লেই, কিন্তু তেখেতে যে হঠাৎ নিজৰ কাৰ্যসূচী কেঞ্চেল কৰি বিশেষ প্লেন যোগে যে দিল্লীলৈ যায়, গৃহমন্ত্ৰীক যে ৰাতি ৰাতি সাক্ষাৎ কৰে, এনেকুৱা ধৰণৰ কাৰচাজি, এনেকুৱা কুচক্ৰান্ত কৰিবলৈ যায় নেকি তেখেতে স্পষ্ট কৰিব লাগে। আৰু তেখেতে, মই নিশ্চিত তেখেতে ক'ব আমি নাজানো বুলি ক'ব, কাৰণ তেখেতৰো এটা কথা কয় যে অসমবাসী বোলে তেওঁ অহা 50 বছৰলৈ নিৰাপত্তা নিশ্চিত কৰিছে। এনেকৈ বাহিৰা মানুহ আনি কোনোবাই অসমৰ স্বাৰ্থ সুৰক্ষা কৰিব বুলি ক'লে কোন গাধ বা গৰুৱে বিশ্বাস কৰিব? এই কথাটো মোক বিজেপি দলৰ ফালৰ পৰা ক'ব লাগে আৰু বিজেপিৰ এই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এনে ব্যৱস্থাৰ যোগেদি আমাৰ দেশৰ যি সীমান্তৰক্ষী ব্যৱস্থা, যি পাছপোৰ্ট কণ্ট্ৰল ব্যৱস্থা বা যদি বিদেশী আহে বিদেশী ন্যায়াধীকৰণৰ যোগেদি তেওঁলোকৰ নাগৰিকত্ব চিনাক্তকৰণ কৰাৰ ব্যৱস্থা, এই সকলোবিলাক অৰ্থহীন কৰি পেলোৱা হৈছে। আৰু কেইদিনমান পূৰ্বে যি কথা কোৱা হৈছিল যে অসমৰ ডি ভোটাৰ যিসকল হৈ আছে তেওঁলোকৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব, আকৌ কোৱা হ'ল হিন্দু বঙালীসকলৰ গোচৰবিলাক প্ৰত্যাহাৰ কৰা নহয়। এই গোটেইবিলাক এটা মানে যি শব্দ, এটা কথা কোৱা হৈছিল, এইবিলাক গোটেইবিলাক অৰ্থহীন কৰা হৈছে আৰু উন্মুক্ত গৰু ছাগলী সোমাব পৰা নিচিনা আমাৰ সীমান্ত অঞ্চলবিলাক উন্মুক্ত কৰি দিয়াৰ এটা পদক্ষেপ বুলিয়ে ক'ব লাগিব। আৰু বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ বা অন্যান্যবিলাকৰ কি কাম থাকিব পাৰে এই কথা আমি বুজি পোৱা নাই। ইয়াৰ বিৰুদ্ধে আমাৰ দলে যেনেধৰণৰ কাৰ্যসূচী ল'ব লাগে লওক, এই কথা মই মোৰ নেতৃবৃন্দৰ প্ৰতি আহ্বান জনাইছোঁ।